এইকেইদিন দেখি আছো আজিৰ দিনটোলৈকে অসম বিধানসভাৰ MLA হিচাপে মোক দৰমহাই দিয়া নাই মোৰটোতো দৰমহা কণ্টিনিউ হৈ থাকিব লাগিছিলে কাৰণ মই আগৰ পৰা MLA নতুনজনক বাৰু কিবা কিবি প্ৰচেছ থাকিলে মোক দৰমহা দিব পৰা নাই অসম চৰকাৰে অথচ 50 লাখ টকীয়া আপোনাৰ টেণ্টৰ আৰম্ভ হৈ গ'ল আপোনালোকে নিজে চাওকচোন অসম বিধানসভাত আপোনালোকে নিজে নিশ্চয় দেখিছে অসমৰ মুখ্যমন্ত্ৰীক একেদিন মানৱ ডেকা অগৰং বগৰং যিমান MLA আছে সববিলাকে নি এখন এখন এনেকে কি কৈছে আপোনাৰ এনেকুৱা চেক এখন এনেকে দি আছে দেখিছে না আপোনালোকে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কেতিয়া দিয়ে ক্ৰাইচিছ যেতিয়া হয় তাৰমানে চৰকাৰ এতিয়া দেউলীয়া পইচা নাই একো কাম কৰিব নোৱাৰে আমাক দৰমহাই দিব পৰা নাই মোৰ MLA মইতো ৰেগুলাৰ MLA যোৱাবাৰো আছিলো এবাৰ আছিলো মোৰ কি প্ৰব্লেম আছে মইতো পাব লাগিছিলে ইমান দিন দৰমহা মই মে মাহতে হেৰি কৰিছো মানে মই কিয় দৰমহা নাপাম মইতো দৰমহা পাব লাগিছিলে মইতো দৰমহা পোৱা নাই এই যে দৰমহা পোৱা নাই তাৰমানে ক্ৰাইচিছ আছে এই যে MLA বিলাকে এনেকে ফটো লৈ যে চেক দিছেগে তাৰমানে বেলেগক দেখুৱাই আছে যে বাকী ঠিকাদাৰ বিলাকেও দেহি আহি কোম্পানী বিলাকেও দেহি আহি এই ফিটিঙে আৰু মানৱ ডেকাৰ ফিটিংটো আপোনালোকে তাতকে বেলেগ বস্তুটো পৃথিৱীতে নাই নহয় জানো মানৱ ডেকাই যেতিয়া প্ৰথমখন দিছে আপোনালোকে চবেই জানিব লাগে যে ফিটিং আৰম্ভ হৈ গ'ল তো গতিকে এনেকুৱা পৰিস্থিতিত মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ দিনত যি কেলেংকাৰী ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে এই কেলেংকাৰীৰ আমাক এটা তদন্ত লাগে